নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ উদ্দেশ্যেৰে ভিডিঅ'টো তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিছোঁ। এটা খুব ভাল খবৰ আৰু এখন গুৰুত্বপূৰ্ণ জাননী আহি পৰিছে। DEEৰ পৰা আহি পৰিছে, আপোনালোকে দেখা পাইছে। আমি গোটেইখন পঢ়ি সময় নষ্ট কৰিব বিচৰা নাই, জাষ্ট আমি কথাটো জনাব বিচাৰিছোঁ। এডভাৰটাইজ নম্বৰকেইটা আপোনালোকে চাই ল'ব পাৰিব, ইয়াত দিয়া আছে যে যিসকলে নিয়মীয়া শিক্ষকৰ বাবে অৰ্থাৎ ৰেগুলাৰ টিচাৰৰ বাবে এপ্লাই কৰিছিলে LP আৰু UP, তেওঁলোকৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ডকুমেণ্ট আছিলে, সেই ডকুমেণ্ট অৰ্থাৎ কালচাৰেলে হওক, স্পৰ্টছৰে হওক বা NCC যিয়েই নহওক, তেনেকুৱা যদি কিবা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি প্ৰচেছ আছিলে, সেই প্ৰচেছ আপোনাৰ আৰম্ভ কৰা হৈছে অহা 6 ছেপ্টেম্বৰৰ পৰা। আৰু তাৰিখটো ইয়াত দি দিছে 6 ছেপ্টেম্বৰ 2024 আৰু সময়টো বিশেষকৈ চাওক 11:30 বজাৰ পৰা 5:30 বজাৰ ভিতৰত। আৰু ভেনিউটো দি দিছে কনফাৰেন্স হল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু লিষ্টটো আপোনালোকে চাই ল'ব পাৰিব। এইটো আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে DEE.assam.gov.in গৈ আপোনালোকে লিষ্টটো ডাউনলোড কৰি আপোনালোকে চাই ল'ব পাৰিব। বাকী সকলোলৈকে শুভেচ্ছা থাকিল আৰু বহুত বেছি দীঘলীয়া কৰিব বিচৰা নাই। পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।